এতিয়া মই আপোনালোকক 9 নম্বৰ যেটো ভিডিও সেইটো দেখাব খুজিছো হা আপোনালোকে শুনিলে নে কেদিনমান আগতে এই মুখ্যমন্ত্ৰীজনে আমাক কৈছিলে এই মুখ্যমন্ত্ৰীজনে কৈছে যে বিজেপি দলে আৰু বিজেপি চৰকাৰে ইতিমধ্যে ন্যায় দি দিলে জুবিনদাৰ ন্যায় দি দিলে বুলি কৈছিলে কেলে কৈছিলে তেখেতে একৰণে কৈছিলে যে তেখেতে শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা আদি কৰি কেজনমান মানুহক বুলে জেল হাজুতলৈ অৰ্থাৎ জুডিশিয়েল কাষ্টডিলৈ পঠিয়ালে এৰেষ্ট কৰিলে সেইকাৰণে মুখ্যমন্ত্ৰীয়ে ঘোষণাই কৰি দিছিলে যে ন্যায় দি দিলে এতিয়া কৈছে যে চাৰ্জশিট দিয়ালৈকে কৈছে যে মই চাৰ্জশিট দি দিম 3 মাহৰ ভিতৰত হ্যাঁ কোনে চাৰ্জশিট দিব CID নহয় SIT নহয় পুলিচে নহয় সরকারে দিম বুলি কৈছে মুখ্যমন্ত্রী দিম বুলি কৈছে হ্যাঁ গতিকে এই ন্যায়ের উপর কার বিশ্বাস থাকিব সেইকাৰণে আমি বারম্বার কৈছো যে প্রকৃত অর্থত যদি সঁচাকে ন্যায় দিব লাগে তেতিয়া হলে সুপ্রিম কোর্ট বা গুৱাহাটী হাইকোর্টের তত্ত্বাবধানত CBI তদন্ত নহলে মানে কেতিয়াও তদন্তটো সঠিক নহব অসমৰ মুখ্যমন্ত্ৰী যি কৰিব খুজিছে হেতু তেও একদম পলিটিক্যাল কাম কৰিব খুজিছে তেও কেতিয়াও জুবিনদাক ন্যায় দিয়াৰ পক্ষত নাই তে জুবিনদাৰ ন্যায়ৰ প্ৰশ্নটো যেনে তেনে থাপি থুপি থব খুজিছে আৰু পাৰিলে তাক তেওঁৰ ভোট কেটামান লাভ কৰিবৰ কাৰণে ব্যৱহাৰ কৰিব খুজিছে আজিৰ দিনটোত আমি দেখিছো যে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাহিৰে কোনো ৰাজনীতি কৰা নাই আৰু সকলো ৰাজনৈতিক দলে মানুহে বেয়া পায় বুলি ৰাজনীতি কৰাৰ পৰা বিৰত আছে কিন্তু কেৱল হিমন্ত বিশ্ব শৰ্মা তেওঁৰ হাংগু পাংগু সকল আৰু বিজেপি দলে ৰাজনীতি কৰিছে আৰু ৰাজনীতি কৰাৰ পাছত তেওঁলোকৰ জৰিয়তে বিৰোধী পক্ষৰ ৰাজনীতি কৰিছে বুলি গুটে তালফাল লগাইছে গতিকে এই মুহূৰ্তত মই আপোনালোকক এটো ভিডিও দেখুৱালো ইয়াৰ পাছৰ ভিডিওটো মই আৰু মাত্ৰ সৰু দুটা ভিডিও দেখাম এতিয়া 18 সেকেন্ডৰ আৰু এটা ভিডিও আপোনালোকক দেখুৱাব কৈছো ন্যায়ৰ কাৰণে কিমান কষ্ট কৰিছে গুটে ন্যায় আজি মানুহে কয় জুবিনক ন্যায় দিও ন্যায়টো আমিয়ে দি আছো আজি যাক সন্দেহ কৰিছিল সবকেতো আমি গ্ৰেপ্তাৰ কৰিছো গতিকে ন্যায়ৰ কাৰণে যদি ধন্যবাদ পাব লাগে শুনিছে বিজেপি চৰকাৰখনে পাব লাগে হা আৰু শেষৰটো ভিডিও মই একেলগতে আপোনালোকক দিয়ে দিওঁ আপোনালোকে চাই লওক বিজেপি চৰকাৰখনে দিছে হা আপোনালোকে দেখিছে যে তেখেতে ইতিমধ্যে কৈ দিলে যে নাই তেখেতে ন্যায় ইতিমধ্যে বুলে দি দিলে প্ৰথমতে কৈছিলে ন্যায় দি দিলো তাৰ পাছত ক'লে যে নাই আমিহে ন্যায় দিম আমিহে চাৰ্জশিট দিম তেখেতে ক'লে তাৰ পাছত এবাৰ ক'লে যে চাৰ্জশিট দিয়াৰ পাছত আমি আকৌ কোৰ্টক হেৰি কৰিম আপোনালোকক মই এটা কথা ক'ব খুজিছো যে কোৰ্টে চাৰ্জশিটৰ ওপৰত ভিত্তি কৰি সিদ্ধান্ত ল'ব পাৰে কোৰ্টে কেতিয়াও মানুহক ন্যায় দিব নোৱাৰে যদি সে এখন ভুৱা চাৰ্জশিট আৰু চাৰ্জশিটখন দিয়াৰ সময়ত যিকিটা সেকশন লগাইছে সেই কেইটা সেকশন যদি সঠিকভাৱে প্ৰমাণ কৰিব পৰাকে কি দিব লাগিব এভিডেন্স স্টেটমেন্ট আৰু ডকুমেন্ট দিব লাগিব কি কলো যিকিটা সেকশন লগাইছে ধৰক 103 নম্বৰ ধাৰাৰ লগালে হত্যা কৰিছে জুবিনদাক হত্যা কৰিছে বুলি তেতিয়া হলে হত্যা কৰাৰ প্ৰমাণ কি দিব লাগিব ডকুমেন্ট যে মানুহজন যে মৃত্যু নহয় স্বাভাৱিক মৃত্যু নহয় তাৰ কাৰণে প্ৰমাণ কি প্ৰমাণ তেওঁৰ আপোনাৰ কি কয় মৰণোত্তৰ পৰীক্ষা তেওঁৰ আৰু বেলেগ যে ৰিপৰ্ট বিলাক দিছে হেতুত প্ৰমাণিত কৰিব পাৰিব লাগিব কিন্তু আমি নিশ্চয় আপোনালোকে সকলোৱে গম পাইছে যে মৰণোত্তৰ পৰীক্ষাত কি আছে মৰণোত্তৰ পৰীক্ষাটো তেওঁলোকে বেলেগ বস্তু দেখুৱাই আছে এতিয়া আপোনালোকে চাব আৰু ভিসেৰা ৰিপৰ্ট নে কি বুলি কয় যায়তো ভিসেৰা ৰিপৰ্টটো আপোনালোকে পঢ়ি চাব এবাৰ সকলোৱে খবৰ লৈ লওক গম পাব যে চৰকাৰে কোনফালে লৈ যাব খুজিছে গোটেই বস্তুটো আপোনালোকে নিজেই খবৰ ৰাখক এটো হল কি ডকুমেন্ট এখিনি হল ডকুমেন্ট তাৰ পাছত আপোনালোকে যদি চাই তেতিয়া হল স্টেটমেন্ট কি
এতিয়া আপোনালোকে নিশ্চয় দেখিছে যে আমি দেখিছোঁ যে এইসকলৰ মাজত যিমানবিলাকক মাতি আনিছে সবকে অভিযুক্ত কৰিছে, সবকে অভিযুক্ত। কিন্তু সাক্ষীনো কোন সঠিক সাক্ষী যে তেওঁক এনেকৈ মৃত্যুৰ কাৰণে ঠেলি দিলে এই সাক্ষীটো দিবৰ কাৰণে মানুহ ক'ত খাৰা কৰিছে আমিতো দেখা নাই। সেই ষ্টেটমেণ্টবিলাক তাকো আকৌ মই কৈ দিছোঁ দেই, এনেকৈ বিদেশৰ পৰা ধৰি অনা মানুহ কেইটামানক এনেই ষ্টেটমেণ্ট লৈ দিলে সেইটো কোৰ্টত গ্ৰাহ্য নহ'ব। গ্ৰাহ্য হ'বলৈ হ'লে থ্ৰ' কোৰ্ট, যিখন কোৰ্টে এই তদন্ত কৰি আছে তেওঁলোকৰ জৰিয়তে বিদেশৰ কোৰ্ট য'ত চলিছিলে ঘটনাটো প্লেচ অফ অকাৰেঞ্চ তালৈ নটিচ পঠিয়াব লাগিব, লেটাৰ অফ ৰিকুৱেষ্ট পঠিয়াব লাগিব। তাৰ পাছত সংগ্ৰহ কৰা ষ্টেটমেণ্টটোহে গ্ৰাহ্য হ'ব। গতিকে এভিডেন্স, ষ্টেটমেণ্ট আৰু ডকুমেণ্টছ এই আটাইবিলাক এতিয়ালৈকে যে সঠিকভাৱে তৈয়াৰ কৰা নাই। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যে কৈ আছে যে আপোনালোকে জুবিন গাৰ্গৰ চাৰ্জশ্বিটটো দেখিলে অসমৰ মানুহ একদম কিবা তবহত মানি যাবনে, কিবা এটা শব্দ কৈছিলে নহয়। এইটো কি বুলি ভাবিছে? অসমৰ মুখ্যমন্ত্ৰীয়ে জুবিন দাক বদনামী কৰিবৰ কাৰণে চেষ্টা কৰি আছে, বদনামী কৰিবৰ কাৰণে, বেলেগ একো নহয়। জুবিন দাক বদনামী কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে চেষ্টা কৰি আছে। সেইকাৰণে আপোনালোকে দেখিছে যে এই মদৰ কথাটো বাৰম্বাৰ কৈ আছে, দেখিছেনে? চাধাৰ কথাটো বাৰম্বাৰ কৈ আছে, দেখিছেনে? অসমৰ মুখ্যমন্ত্ৰীজনে সেইটো ক'ব লাগে নে লুকুৱাব লাগে? আৰু আপোনালোকে মোক নিজে কওকচোন যে কোনোবা এজন মানুহে যদি তাত গৈ চাধা খালে, মদ খালে, অন্য কিবা খালে, তেতিয়াহ'লে সেইটো কি? সেইটো হ'ল স্বাভাৱিক ধৰণে যিকোনো এখন ৰাজহুৱা ঠাইত এনেকুৱা কাম কৰিলে সেইটো আইন শৃংখলাৰ সমস্যা। আৰু সেই মানুহজনক পুলিচে গ্ৰেপ্তাৰ কৰিব লাগে, পুলিচে ধৰিব লাগে, আঁতৰাই দিব লাগে। তাৰ বাহিৰে সেইটো একো নহয়, সাধাৰণ কথা এটা। সেইটোক আলম লৈ কেনেকৈ জুবিন ক্ষেত্ৰলৈ মানুহ যোৱাটো বন্ধ কৰি দিছে আপোনালোকে দেখিছেনে? সেইকাৰণে জুবিন দাক যিসকলে ন্যায় বিচাৰিছে আপোনালোকে সকলোৱে এটা কথা ক'বই লাগিব যে জুবিন গাৰ্গ ক্ষেত্ৰলৈ বা জুবিন ক্ষেত্ৰলৈ আমি 24 ঘণ্টাই যাবলৈ পাব লাগিব। যি চৰকাৰে জুবিন ক্ষেত্ৰলৈ যোৱাক বাধা আৰোপ কৰিছে সেই চৰকাৰে কেতিয়াও আমাক ন্যায় নিদিয়ে। গতিকে চৰকাৰৰ এই বাধা আমি ভাঙি পঠিয়াব লাগিব। আৰু মই অসমৰ প্ৰত্যেকজন নাগৰিকক, কোনোবাই এতিয়া বোলে 12 বজালৈকে খুজিছিলে 11 বজালৈকে দিলে, এইবিলাক আবেদন নিবেদনৰ কথা নহয়। সেইটো হ'ল আমাৰ নেচাৰেল জাষ্টিছ যে আমি আমাৰ মৰমৰ মানুহজনৰ ওচৰলৈ যিকোনো সময়তে যাব পাৰোঁ। জুবিন দা এজন আপোনালোকে সকলোৱে জানে যে একদম খোলামোলা মানুহ আছিলে। তেওঁক আগতে সিদ্ধাৰ্থ শৰ্মাহঁতে লগ ধৰিবলৈ দিয়া নাছিলে, এতিয়া হিমন্ত বিশ্ব শৰ্মাই লগ ধৰিবলৈ নিদিব কৈছে। সেইকাৰণে মই সকলোকে আহ্বান জনাইছোঁ যে যিসকলে জাষ্টিছ বিচাৰে আমি সকলোৱে ক'ব লাগিব যে জুবিন ক্ষেত্ৰ সম্পূৰ্ণৰূপে মুকলি কৰি দিয়ক। কোনোবাই যদি গণ্ডগোল কৰে তেওঁক গ্ৰেপ্তাৰ কৰক, তেওঁক আঁতৰাই দিয়ক। আৰু মদ খোৱা যদি কোনোবা মানুহ যায় মদ খোৱাটো বন্ধ কৰাৰ ব্যৱস্থা কৰক। কিন্তু তাকে লৈ উকনি আছে বুলি মূৰটো ঘূৰাই দিব, এইটো নহ'ব। জুবিন ক্ষেত্ৰ বন্ধ কৰি দিব, এইটো আমি নামানো। নাম্বাৰ 1। নাম্বাৰ 2, আমি স্পষ্টকৈ কৈছোঁ যে চাৰ্জশ্বিট এনেকুৱা হ'ব লাগিব 103 যদি দিয়ে মাৰ্ডাৰ কৰিছে বুলি তাৰ পুৰা এভিডেন্স, ষ্টেটমেণ্ট আৰু ডকুমেণ্টছ দিব লাগিব। অকল মাৰ্ডাৰ কৰিছে বুলি দিব, মই জানো যে এওঁলোকে চাৰ্জশ্বিটত মাৰ্ডাৰ কৰিছে বুলি দি দিব, কিন্তু একো এভিডেন্স নিদিয়ে। তাৰপাছত কি হ'ব? মহন্তহঁত ফুৰুককৈ ওলাই পলাই গৈছে যাব। এইটোৱে কৰিব খুজিছে তেওঁলোকে, একুইটেল পোৱাব খুজিছে, তেওঁলোকক খালাচ দিয়াব খুজিছে। একদম স্পষ্টকৈ আপোনালোকে জানিবলৈ পাব যে এইটোৱে কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই গৈ আছে। এইটোৱে সেইকাৰণে গোটেই বিষয়টো ডাইভাৰ্ট কৰিবৰ কাৰণে, ইছ্যুটো বদলাবৰ কাৰণে তেওঁ বিভিন্ন কচৰত কৰিছে। মই স্পষ্টকৈ কৈছোঁ যে যদি সেই হত্যাকাণ্ড বুলি প্ৰমাণিত কৰিব খোজে, যদি হত্যাকাণ্ড বুলি 103 ছেকশ্যন যদি লগায়, তেতিয়াহ'লে হত্যাৰ প্ৰকৃত এভিডেন্স, ষ্টেটমেণ্টছ আৰু ডকুমেণ্টছ প্ৰডিউচ কৰিব লাগিব। আৰু যদি 103 হয়, অৰ্থাৎ মৃত্যুৰ পিনে ঠেলি দিয়া হয়, মৃত্যুৰ পিনে ঠেলি দিয়া, তে যাৱজ্জীৱন কাৰাদণ্ড হ'ব। যাৱজ্জীৱন কাৰাদণ্ড যদি দণ্ডিত কৰিবলৈ হয়, তেতিয়াহ'লে কেনেকৈ তেওঁক মৃত্যুৰ ফালে ঠেলি দিছে তাৰ সম্পূৰ্ণ এভিডেন্স তাক প্ৰুফ কৰিব লাগিব। কেৱল আৰু কেৱল তেতিয়াহে জুবিন দাই ন্যায় পোৱাটো সম্ভৱ। কিন্তু আমি দেখিবলৈ পাইছোঁ যে জুবিন দাই ন্যায় পাবৰ কাৰণে যিটো পথত যাব লাগে সেইটো পথত যোৱা নাই। এইকাৰণে অসমৰ সকলো মানুহে জাষ্টিছ ফৰ জুবিন গাৰ্গ এই শব্দটো লিখি আছে
আৰু ইতিমধ্যে সামাজিক মাধ্যম ফেচবুকত ইতিমধ্যে ৰেকৰ্ডত পৰিণত হৈছে মই আকৌ এবাৰ কৈছোঁ হে শ্ৰদ্ধেয় ৰাইজ আপোনালোকে যদি সঁচাকৈ জুবিনদাৰ ন্যায় বিচাৰে আপোনালোকে এই চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব মই যেটো দেখি আছো এই চৰকাৰে ন্যায় দিব খোজা নাই মই যেটো দেখি আছো এই চৰকাৰে বিষয়টো ভেকুভানাত পৰিণত কৰিব খুজিছে মই যেটো দেখি আছো মুখ্যমন্ত্ৰীৰ বডি ল্যাঙ্গুৱেজ মুখ্যমন্ত্ৰীৰ কথা বাৰ্তা মুখ্যমন্ত্ৰীৰ মানে উচ্ছৃংখলতা মুখ্যমন্ত্ৰীৰ উত্তেজনা মুখ্যমন্ত্ৰীৰ অস্থিৰতা এই আটাইবিলাকৰ পৰা প্ৰমাণিত হৈছে যে মুখ্যমন্ত্ৰীয়ে এই বিষয়টোৰ পৰা আঁতৰি কেৱল ৰাজনৈতিক বিষয় হিচাপে ইয়াক প্ৰতিষ্ঠা কৰিব খুজিছে সেইকাৰণে মই আপোনালোক সকলোকে অনুৰোধ জনাব খুজিছোঁ আমি কোনো দলৰ পতাকা নলোৱাকৈ আমি কোনো মানে পলিটিক্যাল স্লোগান নিদিয়াকৈ ৰাইজৰ দল জিন্দাবাদ নোকোৱাকৈ অখিল গগৈ জিন্দাবাদ নোকোৱাকৈ এখনো পতাকা নলোৱাকৈ কেৱল জুবিনদাৰ পতাকা লৈ কেৱল জুবিনদাৰ ছবি লৈ আমি সকলোৱে প্ৰতিবাদ কৰি তুলিব লাগিব ঐক্যবদ্ধভাৱে শিল্পীসকলক আনিব লাগিব সাংস্কৃতিক কৰ্মীসকলক আনিব লাগিব বুদ্ধিজীৱী সমাজক আনিব লাগিব যুৱ চামক আনিব লাগিব জুবিনদাৰ অনুৰাগীসকলক আনিব লাগিব সকলো যি ৰাজনীতি কৰে সকলোকে আনিব লাগিব ৰাজনীতি কৰা পাৰ্টি যিয়ে নহওক লাগিলে সকলোকে অসমীয়া মানুহ হিচাপে আমি সকলোকে ঐক্যবদ্ধ কৰিব লাগিব আৰু চৰকাৰক আমি প্ৰকৃত অৰ্থত তদন্ত আগবঢ়াই নিবলৈ বাধ্য কৰিব লাগিব মনত ৰাখিব দেই জুডিচিয়াৰী তত্ত্বাৱধানত সিবিআই তদন্ত নিদিলে এই তদন্ত ভেকুভানাত পৰিণত হ'ব এটো মনত ৰাখিব দুই চাৰ্জশিট যদি সঠিক নহয় তেতিয়াহ'লে ই ভেকুভানাত পৰিণত হ'ব ইলেকশ্যনলৈকে কিবা কিবি এই যে আপোনাৰ ইডি সিডি কিবা কিবি কেছ দিছে ইলেকশ্যনলৈকে যেনে তেনে এই মানুহকেইটাক থাপি থুপি ৰাখিব ইলেকশ্যনৰ পিছদিনা গুচি যাব ওলাই দুদিনৰ পাছত ওলাই গুচি যাব তাৰপিছত আকৌ ইহঁতি আকৌ বিজেপিৰ পৰা ইলেকশ্যন খেলিবগৈ গতিকে মই আপোনালোক সকলোকে এই বিষয়টো গুৰুত্ব দি বিবেচনা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু সকলোকে ঐক্যবদ্ধ হৈ মাৰ বান্ধি থিয় হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ।